হাই এভৰিৱান, আপোনালোকে বাৰু কলডিল বইল খাইছেনে? আমি সদায় মানে খাই থকা হয় কলডিল আলু বুট ভাজি বা কলডিল মাংসৰ লগত বনাই এনেকৈ খাই থকা হয়, কিন্তু এই ৰেচিপিটো যদি ট্ৰাই কৰি চোৱা নাই আপোনালোকে এবাৰ বনাই খাব পাৰে। খুব ভাল লাগে খাবলৈ কলডিল বইল ৰেচিপিটো। ইয়াৰ বাবে মই এটা কলডিল লৈ লৈছোঁ আৰু কলডিলৰ ওপৰৰ যিখিনি বাকলি সেইখিনি মই প্ৰথমতে গুচাই লৈছোঁ। আৰু এইটো পাহাৰীয়া কলডিল হয়, আপোনালোকে যদি ইচ্ছা কৰে ঘৰুৱা কলডিলো ল'ব পাৰে। মই এইটো পাহাৰীয়া কলডিল কিনি অনা হয় আৰু এইটোৱে মই বনাবলৈ লৈছোঁ। আৰু মই যিহেতু অকলে খাম সেইকাৰণে মই অকণমানি টুকুৰা এটা লৈ লৈছোঁ। আৰু কলডিলখিনি মই বৰ বেছি সৰু কৰা নাই, যিহেতু বইল কৰিম। অকণমান ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে সৰু বা ডাঙৰ যিকোনো চাইজতে কাটি ল'ব পাৰে। কলডিল বইলৰ এই ৰেচিপিটো মই খাইছিলোঁ এখন হোটেলত। যেতিয়া তাত ভাত খাইছিলোঁ কলডিল বইল দিছিলে খাবলৈ, আৰু তেতিয়াৰ পৰাই মানে খাবলৈ বৰ সোৱাদ লগা আছিলে। আৰু তেতিয়াৰ পৰাই যেতিয়াই মানে ঘৰত কলডিল অনা হয় মই ৰেচিপিটো এবাৰ ট্ৰাই কৰোঁৱেই, আৰু খাবলৈ খুব টেষ্ট হয়। আপোনালোকে যদি এনেকৈ খাই চোৱা নাই এবাৰ খাই চাবচোন। কলডিলখিনি কটা প্ৰায় হৈ গৈছে মোৰ। এইখিনি কটাৰ পিছত মই অকণমান নিমখ দি ধুই ল'ম। আৰু এতিয়া আমাৰ কলডিল বনাবৰ বাবে ৰেডি হৈ গ'ল। ইয়াৰ বাবে মই এখন কেৰাহীত অকণমান পানী দি তাতে মই এটা ধুই লোৱা বিলাহী দি দিছোঁ আৰু 4টা জলকীয়া দি দিছোঁ। আৰু হাতত যে দেখিছে এয়া কলডিলৰ চেকা। তাৰপিছত মই ইয়াতে দি দিছোঁ অকণমান আদা আৰু নহৰুৰ পেষ্ট। আদা নহৰু সৰহকৈ দিব, কাৰণ ইয়াতে আমি পিঁয়াজ ব্যৱহাৰ কৰা হোৱা নাযায়। আৰু এইখিনি উতল অহাৰ পিছত মই ইয়াতে কলডিলখিনিও দি দিছোঁ। আৰু অলপ সময় পিছত যেতিয়া বিলাহীটো সিজি গ'ল তেতিয়া মই বিলাহী আৰু জলকীয়াকেইটা লগতে খুন্দি ল'ম। তেতিয়া আচলতে কালাৰটো ধুনীয়া আহে, ইয়াত যিহেতু হালধি ব্যৱহাৰ কৰা নহয়। আৰু এতিয়া ইয়াত খুন্দি লোৱা বিলাহীৰ লগতে জলকীয়াকেইটা মই ইয়াতে মিক্স কৰি দিছোঁ। আৰু ইয়াৰ পিছত এটা খুব ধুনীয়া কালাৰ আহিছে, লগতে গোন্ধটোও মানে ইমান ধুনীয়া আহিছে এতিয়া। আৰু যেতিয়া উতলি মানে প্ৰায় হ'বৰ হৈছে আৰু তেতিয়া মই ইয়াতে অলপমান জালুক এড কৰি দিছোঁ। বইল শাকত মানে যিকোনো জালুক দিলে খাবলৈ ভাল লাগে বাৰু, সেইকাৰণে মই ইয়াতে জালুকো দি দিছোঁ অলপমান। আৰু এইফালে আমাৰ কলডিল বইল খাবলৈ ৰেডি হৈ গ'ল। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিবচোন। আৰু আপোনালোকে যদি এনেকৈ খাই চোৱা নাই এবাৰ খাই চাব। আৰু আপোনালোকে যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব।